আজি গহপুৰৰ শংকৰদেৱ শিশু নিকেতনত সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে সৰ্পদংশনৰ সজাগতাৰ ওপৰত 200 জন ছাত্ৰ-ছাত্ৰীৰ মাজত মত বিনিময় কৰে। সভা সমাপ্ত হোৱাৰ পিছত বৰকটকীয়ে অধ্যক্ষ শ্ৰী জয়ন্ত শইকীয়া ডাঙৰীয়াৰ কোঠাত দৃষ্টিহীন সুনিতা দাসক লগ পায় আৰু তেওঁ কণ্ঠত এটি সুন্দৰ গীত উপভোগ কৰে। জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলি জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলি গনি গনি আঙুলিৰ মূৰত আছে কিমান চকুৰ পানী সুখ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুওৱা নাই মই ভাগৰা নাই জীৱন হেৰুওৱা নাই জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলি গনি গনি প্ৰতিদিনে পলে পলে জীৱন গলে গনি গনি প্ৰতিদিনে পলে পলে জীৱন গলে কতনো বিচাৰিবি কৰুণাৰ হাত কতনো বিচাৰিবি কৰুণাৰ হাত বিচাৰি ফুৰি প্ৰতিদিন প্ৰতিদিন মই ভাগৰা নাই জীৱন হেৰুওৱা নাই মই ভাগৰা নাই জীৱন হেৰুওৱা নাই। লগতে বৰকটকীয়ে সুন্দৰ কণ্ঠৰ অধিকাৰী সুনিতা দাসৰ বাবে সকলোৰে আশীৰ্বাদ কামনা কৰে। শংকৰদেৱ গহপুৰত আহি পেলাই পালোঁ। আমাৰ অধ্যক্ষ জয়ন্ত শইকীয়াই নিমন্ত্ৰণ কৰি এটা সৰ্পৰ ওপৰত এটা আলোচনা হৈছিলে ষ্টুডেণ্টখিনিৰ লগত বহিছিলোঁ, ভাল লাগিল। তাতে কমন ৰুমত সোমাই আনোতে মই সুনিতাক পালোঁ। কিমান সুন্দৰ গলা, কিমান সুন্দৰ, ভাল লাগিল। এতিয়া ভবা নাছিলোঁ এনেকৈ মিলি যায় আৰু মই সুনিতাক মোৰ ফালৰ পৰাই এইখন দিছোঁ আৰু আগুৱাই যাওক আৰু ভাল হওক, তাকে আশীৰ্বাদ কৰিছোঁ। তাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। ইয়াতে থাকি তাই লিখিবলৈ মানে আমাৰ ষ্টুডেণ্ট 5 গৰাকী হেল্প কৰিব। আমাৰ টিচাৰে তাইক পঢ়ুৱাই আছে ন, মানে তাই প্ৰত্যেকটো ছাবজেক্ট মানে পঢ়ি যাব লাগে। তাই এটা ৰেকৰ্ডাৰ আছে, ৰেকৰ্ডিংখিনি কৰি লয়। তাৰপাছত তাই আকৌ সেইটো হেৰি কৰে আৰু খুব ধুনীয়াকৈ পটককৈ মনত ৰাখে। আমাৰ সভাপতি মহোদয় উদয়াদিত্য গোস্বামী ডাঙৰীয়া তাইক এটা ভিডিঅ' দেখিছিলে, তাইক লৈ অহা হ'ল। এতিয়া সকলো দায়িত্ব লৈছে। মই সভাপতি ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। এনে এগৰাকী ছাত্ৰীক ইমানখিনি আগুৱাই নিয়াত সহায় কৰাৰ বাবে। তেনেকৈ তাৰমানে খুব কমেই পোৱা যায়, খুবেই পোৱা যায়। আজিৰ দিনত খুব কমেই পোৱা যায়। এইটো এটা ডাঙৰ মানৱতা।